অপেন ৱাটাৰ সাঁতোৰত পুনৰ উজলিল অসম কন্যা। আৰৱ সাগৰৰ বুকুত 11 বছৰীয়া কংকিতা দাসৰ অভিলেখ। ৰেভাছ জেট্টিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰি এই অভিলেখ। অপেন ৱাটাৰ সাঁতোৰত পুনৰ অভিলেখ ৰচনা কৰিলে আন এগৰাকী অসম কন্যাই। আৰৱ সাগৰৰ বুকুত অভিলেখ ৰচা কিশোৰীগৰাকীৰ নাম হ'ল কংকিতা দাস। মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ আলিবাগৰ সমীপৰ ৰেভাছ জেট্টিৰ পৰা ছাউথ মুম্বাইৰ গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰি অভিলেখ ৰচনা কৰিলে কংকিতা দাসে। 5 ঘণ্টা 44 মিনিটত 17 কিলোমিটাৰ জলপথ অতিক্ৰম কৰি খেলুৱৈগৰাকীয়ে স্থাপন কৰে নতুন অভিলেখ। পুৱা 5 বজাৰ পৰা আৰম্ভ হোৱা এই অভিযান সমাপ্ত হয় পুৱা 10:44 মিনিটত। সূৰ্য উদয় হোৱাৰ প্ৰায় 2 ঘণ্টা সময়ৰ পূৰ্বেই সাগৰীয় জলপথত সাঁতুৰিবলগীয়া হৈছিল কংকিতাই। আৰৱ সাগৰৰ শক্তিশালী সোঁত, অভাৱনীয় জোৱাৰ ভেটাৰ উপৰি জেলিফিছৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা সকলো প্ৰত্যাহ্বান নেওচি সাহসেৰে সাঁতুৰি এই অভিলেখ গঢ়ে কংকিতাই। অফিচিয়েল ৰেকৰ্ড অনুসৰি আজি পৰ্যন্ত সামগ্ৰিকভাৱে এই জলপথত সাঁতোৰা সৰ্বাধিক দ্ৰুততম সাঁতোৰবিদ ৰূপে পৰিগণিত হ'ল কংকিতা দাস। নমস্কাৰ, মোৰ নাম শ্ৰী কংকিতা দাস। মই শংকৰদেৱ বিদ্যানিকেতন বিষ্ণুপথ গুৱাহাটী স্কুলত পঢ়োঁ, ক্লাছ 6ত। মই ৰিভাৰ জেট্টিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ 17 কিলোমিটাৰ সাঁতুৰিছোঁ 5 ঘণ্টা 44 মিনিটত। মই বাপুল গুৰুং ছাৰক বহুত ধন্যবাদ জনাইছোঁ আৰু ভাস্কৰ ছাৰক বহুত ধন্যবাদ জনাইছোঁ। অলপ আন্ধাৰ আছিল, সেইকাৰণে অকণমান ভয় লাগিছিল, কিন্তু যেতিয়া ৰাতিপুৱা হৈছিল তেতিয়া ভয়টো নোহোৱা হৈ গৈছিল। অলপ ৱেভ আছিল, সাগৰ বুলি ক'লেতো ৱেভটো থাকে, আৰু অলপ জেলিফিছ আছিল, মাছ আছিল, সেইকাৰণে। মই শ্ৰীলংকা যাম নেক্সট টাইম। উল্লেখ্য যে গুৱাহাটীৰ বিষ্ণুপথৰ শংকৰদেৱ বিদ্যানিকেতনৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰী হ'ল কংকিতা দাস। খেলুৱৈগৰাকীয়ে গুৱাহাটীৰ সৰুসজাইস্থিত ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কংকিতা দাস তাই ৰিভাৰ জেট্টিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ সাঁতুৰিছিলে, আৰু কংকিতা দাসে এই ৰুটটোত ফাষ্টেষ্ট ছুইমাৰ হিচাপে যিটো টাইমিং দিছিলে, তাই ফাষ্টেষ্ট হিচাপে আমাক ঘোষণা কৰিছে। খুবেই ভাল লাগিছে। এই অপেন ৱাটাৰটো লৈ অসম সাঁতোৰ সংস্থাৰ সন্মানীয় সম্পাদক ভাস্কৰদেৱ মহোদয়ে আমাৰ লগত যোৱা বছৰতে আলোচনা কৰিছিলে যে ছুইমিং পুলৰ লগতে আমি অপেন ৱাটাৰটো আমাৰ অসমৰ খেলুৱৈ প্ৰভুত্ব বিস্তাৰ কৰিব লাগে, নাম কঢ়িয়াব লাগে, সুনাম কঢ়িয়াব লাগে, কি ধৰণে এইটো আগবঢ়া যায়। প্ৰায় 6 মাহৰ পৰা আগৰ পৰাই আমাৰ এই প্ৰস্তুতি চলিছিলে, যিহেতু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আৰু অসম চৰকাৰৰ যিটো আজি সহায় সহযোগিতা, খেলক লৈ যিমান গুৰুত্ব দিছে, সহায় সহযোগিতা আগবঢ়াইছে, গতিকে এই সকলো ফালৰ পৰাই অসম চৰকাৰ হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি অনুপ্ৰাণিত হৈ পেলাই আমি অসম সাঁতোৰ সংস্থাৰ লগত লগ লাগি এই অভিযানটোত আমি আগবাঢ়িছিলোঁ। আৰু বিগত 6 মাহে মই নিৰবিচ্ছিন্নভাৱে ব্ৰহ্মপুত্ৰ নদী কেইবাটাও পুখুৰীটো আমি নমাইছিলোঁ। ব্ৰহ্মপুত্ৰ নদীত বিশেষকৈ অভিযান চলাইছিলোঁ কণ ল'ৰা ছোৱালীক লৈ। সুৰক্ষাৰ দিশটোও চাব লাগে, যিহেতু বয়সটো বহুত কম, গতিকে সকলোখিনি পৰিকল্পনাৰে সূক্ষ্মভাৱে চালি জাৰি চাই আমি এই প্ৰস্তুতি চলাইছিলোঁ, আৰু শেষলৈ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছোঁ। অপেন ৱাটাৰ সাঁতোৰত সফলতা অৰ্জন কৰাৰ বাবে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে খেলুৱৈগৰাকীক জনাইছে শুভকামনা। গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও কংকিতালৈ যাচিলোঁ শুভেচ্ছা। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ।
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।